আজিকালি বিয়া কৰাওঁতে 30 বছৰ 31 বছৰ এনেকুৱা কৰোঁতে কৰোঁতে আমাৰ অসমীয়া মানুহৰ সংখ্যাটো লাহে লাহে কমি গৈ আছে। আপোনালোকে চাব যে অসমীয়া গাঁৱত গ'লে আজিকালি বাচ্চা দেখাই নাপায়। অৱশ্যে এনেকুৱা মানুহ আছে যাৰ ঘৰত 8টা 9টালৈকে আছে, সেইটো এটা বেলেগ কথা। কিন্তু দেৰিকৈ বিয়া পাতোতে পাতোতে আমাৰ অসমীয়া মানুহৰ সংখ্যাটো নোহোৱা হৈ যাব, আমি পৃথিৱীৰ পৰা নোহোৱা হৈ যাম। আৰু মই কিছুমান জায়গাত গৈ কওঁ যে 2টা 3টাতকৈ সন্তান বেছি জন্ম নিদিব। এতিয়া অসমীয়া মানুহক ক'বলগীয়া হৈছে, ভাই বিয়া পাতিছ যদি সন্তানটোতো জন্ম দে, কমচে কম এটা। 2টালৈকেতো জন্ম দিব লাগে। নাই দাদা বৰ দিগদাৰ লাগে, ভয় লাগে, কি কৰোঁ, ল'ৰাটো জন্ম হলে কেনেকে খুৱাম। সেই ইমান চিন্তা কৰি থাকিলেতো নহব। আমাৰ অসমীয়া মানুহৰ সঁচ থাকিব লাগিব নে নাই 20 বছৰ পিছত 50 বছৰ পিছত। সেইকাৰণে যিসকলে বিয়া পাতা নাই, এবছৰত বিয়া পাতি বিয়াৰ চিঠি মোক পঠাব লাগে, ঠিক আছে? আৰু যোনে এবছৰ 2 বছৰ বিয়া পাতি চৰকাৰী চাকৰি নাই বুলি সন্তান জন্ম দিয়া নাই, তেওঁলোকে ইমিডিয়েটলি সন্তান জন্ম দিব লাগে। এই 2টা পৰামৰ্শ মোৰ ব্যক্তিগতভাৱে থাকিলে। আজি আমাৰ এইটো বহুত চিৰিয়াছ কথা। কিন্তু মই ডিব্ৰুগড় শিৱসাগৰত যাওঁ, গাঁৱত গৈতো এটা বাচ্চা নেদেখোৱেই। আৰু ধুবুৰী মানকাছাৰত গ'লে বাচ্চাই বাচ্চা। তেতিয়া মই ভাবো যে 20-30 বছৰ পিছতো অসমীয়া মানুহবোৰ নোহোৱা হৈ যাব। আৰু এই কথাখিনি আপোনালোকে নিজেও এবাৰ চিন্তা কৰিব যে যদি মোৰ দেউতাৰ 2জন আছিল, মই যদি 2জন নকৰোঁ, চাইকেলটো কেনেকে থাকিব? আমাৰ লাহে লাহে অসমীয়া মানুহৰ সংখ্যা নোহোৱা হৈ গৈ আছে। উজনিত গ'লেতো মই বহুত ফিল কৰোঁ। কালি মই উজনি অসমত আছিলো, মই সেইকাৰণে বহুত ফিল কৰোঁ যে আমাৰ মানুহ সংখ্যা নোহোৱাই হৈ গ'ল। কাৰো মানে এটা জন্ম দিবৰ কাৰণে ইমান ভয় কৰে, বাকী মানুহে 8টা 9টা দি আছে, ভয়ে কৰা নাই। গতিকে 2টা কাম হ'ব লাগে। আমাৰ 2টা 3টালৈকে যাব লাগে, আৰু যাৰ 8টা 9টা আছে সি 2টা 3টালৈকে নামিব লাগে। এই 2টা কাম হলেহে আমাৰ বেলেঞ্চ থাকিব, ভাৰসাম্য থাকিব। য'ত বেছি বাচ্চা জন্ম হৈ আছে তাত দৰিদ্ৰতা আহিছে, আৰু য'ত বেছি বাচ্চা নাই তাত কাম কৰিবৰ কাৰণে আমি বেলেগ জায়গাৰ পৰা মানুহ আনি আছো। আৰু আমি নিজৰ জায়গাতে এদিন সংখ্যালঘিষ্ঠ হৈ যাম। এইখিনি নকলোহেঁতেন, জয়াই অসমটো কোৱাৰ কাৰণে মোৰ ভাবিলো যে কেনেকে জয়াই অসম হ'ব পাৰে মই এইটো বুজাই দিলো। এতিয়া কিছুমান জায়গাত আমি কাম কৰিবৰ কাৰণে বেলেগ জায়গাৰ পৰা মানুহ আনিছো। যদি কাম কৰা ল'ৰা ছোৱালী নাথাকে আনিবতো লাগিবই। আৰু তেওঁলোকে লাহে লাহে সংখ্যাগৰিষ্ঠ হ'ব, আমি সংখ্যালঘিষ্ঠ হ'ম। আৰু য'ত আকৌ বেছি বাচ্চা জন্ম দি আছে তেওঁলোকে দৰিদ্ৰতাৰ চিকাৰ হৈছে, ল'ৰা ছোৱালীক পঢ়াব পৰা নাই, দৰিদ্ৰ হৈছে। গতিকে এইবিলাকো আমি ডেফিনেটলি চিন্তা কৰিম।